নমস্কাৰ সকলোকে আপোনাৰ শিৱ মন্দিৰলৈ স্বাগতম। আজি আপোনালোকক এক খুব সুন্দৰ সফলতাৰ কথা আপোনালোকক জনাব বিচাৰিছো। এখেত দুয়ো আহিছিলে আজি 5 দিনমান হৈছে ন, যোৱা শুক্ৰবাৰ আহিছিলে, কিন্তু তেওঁলোকে শুক্ৰবাৰে আহিছে, একেদিনে তেওঁলোকে সফলতা পালে। আপোনাৰ নামটো কওক। নাম শরীফ আহমেদ। আপোনাৰ কওক। লীলা বেগম। হা, লীলা বেগম। এতিয়া আপুনি গোটেই কথাখিনি নিজে অৱগত কৰক, সকলোকে আপুনি কওক কথাখিনি, মই কি কওঁ। সকলোকে ধন্যবাদ জনাইছো। মোৰ এওঁ মোৰ মিছেছ হয়। তেখেতক যোৱা দেওবাৰে মানে প্ৰেছাৰ ষ্ট্ৰক হৈছিলে, ব্ৰেইনত আৰু হাৰ্টত মাৰিলে বুলি ক'লে ডক্টৰে। MRI চব কৰালো, কৰোৱাৰ পিছত মাতটো বন্ধ হৈ গ'ল। তাৰপিছত ডক্টৰে কৈ দিলে অলৰেডি মাতটো ওলাব, কিন্তু 2-3 মাহ হয়তো 6 মাহ বছৰ লাগিব পাৰে। বহুত দৰৱ দিছে, ইনজেকশ্যন দিছে, একো ফল পোৱা নাছিলোঁ। মোক জয়সাগৰৰ মানুহ এগৰাকীয়ে ইয়ালৈ পঠিয়াইছিলে, আপুনি তালৈ যাওক, গৈ আপুনি বিশ্বাস কৰি যি কাম কৰিবলগীয়া সকলো কৰিব আৰু লগালগ আপুনি প্ৰমাণ পাই যাব। ঠিক তেনেকৈ সেই বিশ্বাস কৰি মই যি নিয়ম কানুন, মই মুছলমান মানুহ হয়, মই যি নিয়ম কানুন তেখেতসকলে দেখুৱাই দিলে সকলো কৰিলোঁ। কৰি গৈ তেখেতে কিবা নিৰ্মালী এনেকুৱা এখেতক দেখুৱাই নিৰ্মালী এনেকৈ চব বুজাই দিলে, চব কৰিলোঁ। তাৰপিছত ইয়াৰ পৰা যোৱা প্ৰায় আধা ঘণ্টাৰ পিছতে তেখেতৰ সৰুকৈ চাউণ্ড এটা আহিছে। মই চাহ একাপ বা পৰঠা এটা খাওঁ বুলি ক'লে, কাণে কাণে শুনিছোঁ আৰু। তাৰপিছত যেতিয়া গধূলি 5:30-6টা বজাত স্পষ্ট মাত আহি গ'ল। ৰাতিপুৱা একদম আগৰ নিচিনা হৈ গ'ল, একদম মানে এনেকুৱাই প্ৰমাণ। সেইকাৰণে মই ওপৰলৈ আৰু গুচি যায়। তাকে মই এইখিনিকে কৈ ধন্যবাদ জনাইছো ৰাইজক। আপুনি কওক আকৌ, আপোনাৰ ইমান ধুনীয়া চাউণ্ড আহিলে।